প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ওৰিয়াম ঘাটত উচ্ছেদৰ সম্ভাৱনা প্ৰকট হৈ থকাৰ সময়তে এইবাৰ জৰীপ চলোৱাৰ সময়ত দেখিবলৈ পোৱা গৈছে বন বিষয়াৰ চূড়ান্ত সৎভালি বন বিভাগৰ এটা দল আজিৰ দিনটোত উপস্থিত হৈছিল ওৰিয়াম ঘাটত আৰু সেই সমগ্ৰ যি অবৈধ দখল কৰা মাটি আছে সেই মাটিৰ জৰীপ চলাবলৈ উপস্থিত হৈছিল বন বিভাগৰ দলটো আৰু তাৰ মাজতে এজন বন বিষয়াই চূড়ান্ত সৎভালি কৰিছে আৰু সেই অসৎভালিৰ বাবেই এতিয়া দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ওৰিয়াম ঘাটত। এই মুহূৰ্তত সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো, ভিডিঅ' আছে, ভিডিঅ' দেখুৱাম। ওৰিয়াম ঘাটৰ উচ্ছেদস্থলীত জৰীপত বন বিষয়াই চূড়ান্ত উদ্ভণ্ডালি, মইতো ঘৰত গৈ চাফা কৰি থৈ আহিম, এয়া এগৰাকী বন বিষয়াৰ মন্তব্য। মই নলবাৰীৰ মানুহ হয়, নাম লিখি থ, এয়া এগৰাকী বন বিষয়াই এনেদৰে ভাবুকি প্ৰদান কৰিছে। সাংবাদিক আৰু জাতীয় সংগঠনৰ সদস্যক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী বন বিষয়াৰ বিৰুদ্ধে আৰু ওৰিয়াম ঘাটত জৰীপ চলাই থকাৰ সময়তে জাতীয় সংগঠনৰ সদস্যৰ ওপৰত খৰ্গহস্ত হৈছে বিষয়াজন। এই মুহূৰ্তত সেই খবৰ জনাইছো, বন বিষয়াজন কুলদীপ বৰ্মন বুলি জানিব পৰা গৈছে। কুলদীপ বৰ্মনে অসভ্য গালি গালাজেৰে এতিয়া ব্যতিব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। ঘটনাক লৈ সৰুপথাৰ ওৰিয়াম ঘাটত প্ৰতিক্ৰিয়া অব্যাহত আছে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। এতিয়া নিলম্বন কৰা হৈছে বন বিষয়াজনক। বন বিষয়াজনৰ নাম হৈছে কুলদীপ বৰ্মন। ওৰিয়াম ঘাটত উচ্ছেদৰ প্ৰস্তুতি চলাই থকাৰ মাজতে এইবাৰ দেখিবলৈ পোৱা গৈছে বন বিষয়াৰ চূড়ান্ত সৎভালি। বন বিষয়াই চূড়ান্ত সৎভালি কৰিছে এতিয়া ওৰিয়াম ঘাটত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে উচ্ছেদ অভিযান আৰু দেখিবলৈ পোৱা গৈছে ওৰিয়াম ঘাটত জৰীপ চলাইছে প্ৰশাসন চৰকাৰৰ তৰফৰ পৰা। ওৰিয়াম ঘাটত এতিয়া পুনৰ উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। সেইখিনি সময়তে এতিয়া ওৰিয়াম ঘাটত দেখা পোৱা গৈছে উচ্ছেদৰ যি স্থান আছে স্থান জৰীপলৈ গৈ চূড়ান্ত সৎভালি কৰিছে বন বিষয়াই। বন বিষয়া সাংবাদিক আৰু জাতীয় সংগঠনৰ নেতাক ভাবুকি প্ৰদান কৰাৰ ঘটনা সংঘটিত হৈছে। আমি পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো। এতিয়া ওৰিয়াম ঘাটত উত্তপ্ত পৰিস্থিতি। ওৰিয়াম ঘাটত একাংশ বন বিষয়াই দাদাগিৰি চলোৱা পৰিলক্ষিত হৈছে। ওৰিয়াম ঘাটত উচ্ছেদ চলাবলৈ চৰকাৰ প্ৰশাসন সাজু হৈ থকাৰ সময়তে এতিয়া দেখিবলৈ পোৱা গৈছে বন বিষয়াৰ চূড়ান্ত সৎভালি। সাংবাদিক আৰু জাতীয় সংগঠনৰ সদস্যক দুৰ্ব্যৱহাৰ। ওৰিয়াম ঘাটত জৰীপ চলাই থকাৰ সময়তে জাতীয় সংগঠনৰ সদস্যৰ ওপৰত খৰ্গহস্ত বিষয়াজন। বন বিষয়াজন কুলদীপ বৰ্মন বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। ঘটনাক লৈ সৰুপথাৰ ওৰিয়াম ঘাটত প্ৰতিক্ৰিয়া অব্যাহত আছে। নিলম্বিত বন বিষয়াজনৰ নাম হৈছে কুলদীপ বৰ্মন আৰু কুলদীপ বৰ্মনক দায়িত্বৰ পৰা নিলম্বন কৰা হৈছে। এম্বিয়েন্সটো সৰুকৈ ৰাখিব। চাওক কিদৰে এইগৰাকী বন বিভাগৰ বিষয়াই চূড়ান্ত অপমান কৰিছে। আপুনি চাওক, আপুনি নিশ্চয় চালে, কিছু কিছু শব্দ শুনিছে নিশ্চয়। আমি অসম্পাদিত ৰূপত সেই ভিডিঅ' আপোনালোকক দেখুৱাব নোৱাৰো। আচলতে 57 ছেকেণ্ডৰ বিশেষ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত আৰু 57 ছেকেণ্ডত 10 বাৰকৈ অশ্লীল বাক্য প্ৰয়োগ কৰিছে এগৰাকী বন বিষয়াই। বন বিষয়াৰ চূড়ান্ত সৎভালি। এতিয়া সামান্য ব্যৱহাৰখিনি নাজানে, ভাষাৰ প্ৰয়োগ নাজানে একাংশ বন বিষয়াই। ওৰিয়াম ঘাটৰ যি উচ্ছেদস্থলী আছে উচ্ছেদস্থলীৰ জৰীপ চলাবলৈ বন বিভাগৰ এটি দল গৈছিল আৰু তেনে সময়তে এগৰাকী বন বিভাগৰ বিষয়াৰ চাওক কেনেধৰণৰ দম্ভালি আৰু মুখেৰে অসভ্য গালি গালাজ। মই ঘৰত গৈ মাৰি থৈ আহিম, সমান্তৰালভাৱে তোক চাই ল'ম, মোৰ নাম লিখি থ, এনেধৰণৰ কথা কোৱাৰ লগতে 57 ছেকেণ্ডত মুঠ 10 বাৰকৈ অসভ্য শব্দৰ ব্যৱহাৰ কৰিছে। সেই শব্দ আমি আপোনালোকক বিপ নমৰাকৈ শুনাব নোৱাৰো। আচলতে অশ্লীল, শুনিলেই লাজ লগা কথা কৈছে এইজন বন বিষয়াই আৰু বন বিষয়াগৰাকী এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে প্ৰশাসনৰ তৰফৰ পৰা নিলম্বন কৰা হৈছে এই বন বিষয়াজনক। ওৰিয়াম ঘাটত এতিয়া দেখিবলৈ পোৱা গৈছে 4000 বিঘা ভূমিত অবৈধ দখল চলি আছে বুলি প্ৰচাৰ হৈছে আৰু চৰকাৰে নিজাববীয়াকৈ জৰীপ আৰম্ভ কৰিছে। জৰীপ সম্পূৰ্ণ হোৱাৰ পিছতে ওৰিয়াম ঘাটত চলিব উচ্ছেদ অভিযান। কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া বন বিভাগৰ দল উপস্থিত হৈছিল ওৰিয়াম ঘাটত। ওৰিয়াম ঘাটত বন বিভাগৰ দল উপস্থিত হৈ জৰীপ আৰম্ভ কৰিছিল। কিন্তু তেনে সময়তে সাংবাদিক আৰু জাতীয় সংগঠনৰ
নেতাৰ ওপৰত খৰ্গহস্ত হৈছে বন বিভাগৰ বিষয়া অসভ্য গালি গালাজ মাৰিবলৈ উদ্যত হৈছে আৰু বিভিন্ন অশালীন মন্তব্য কৰিছে বন বিভাগৰ বিষয়াজনে বিপ নমৰাকৈ অসম্পাদিত ৰূপত আমি আপোনালোকক সেই কথা বতৰাও আচলতে শুনাব নোৱাৰো এই সকল বন বিভাগৰ বিষয়ে উদ্ভণ্ডালিত এতিয়া কোনে নাকি লগাব সেয়া কিন্তু এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন চাওক সেই দৃশ্য কেনেদৰে অসভ্য কথা কৈছে অশালীন বাক্য প্ৰয়োগ কৰিছে এই বন বিষয়াজনে আৰু যি লোক আছিল তাত সাধাৰণ লোকে সমগ্ৰ দৃশ্য এনেদৰে বন্দী কৰিছে মোবাইল কেমেৰাত আৰু সেই ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে আমি জনাই আছো পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উৰিয়াম ঘাটত দেখিবলৈ পোৱা গৈছে ৪,০০০ বিঘা ভূমি প্ৰশাসনে অবৈধ দখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলাবলৈ যুঁজা চলাই আছে আৰু তেনে সময়তে জৰীপ চলাবলৈ যোৱা এটা বন বিভাগৰ দলৰ বিষয়াৰ চূড়ান্ত সৎভাৱী এবাৰ উৰিয়াম ঘাটত উচ্ছেদৰ বাবে জৰীপ চলাবলৈ গৈছিল বন বিভাগৰ দলটো আৰু তেনে সময়তে প্ৰথমতে বাঘ বিতণ্ডাত লিপ্ত হৈছিল সাংবাদিক আৰু অন্যান্য যি জাতীয় সংগঠনৰ নেতা আছিল জাতীয় সংগঠনৰ কৰ্মী আছিল তেওঁলোকৰ সৈতে তীব্ৰ বাদ বিতণ্ডাত লিপ্ত হয় আৰু তাৰ পাছতে ভাবুকি প্ৰদান কৰিছে এইজন বন বিষয়াই সামান্য তেওঁৰ ভাষাৰ প্ৰয়োগ নাজানে ৰাজহুৱা স্থানত কেনেদৰে ভাষা প্ৰয়োগ কৰিব লাগে সেয়া নাজানে এইজন বন বিষয়াই আৰু বন বিষয়াই কৈছে মইতো ঘৰত গৈ চাফা কৰি থৈ আহিম মই নলবাৰীৰ মানুহ হয় নাম লিখিত আৰু কুলদীপ বৰ্মন এই বন বিষয়াজনৰ নাম আৰু শেহতীয়াকৈ এইজন বন বিষয়াক নিলম্বন কৰিছে বন বিভাগে উৰিয়াম ঘাটত এতিয়া ভয়ংকৰ পৰিৱেশ উৰিয়াম ঘাটত উচ্ছেদৰ যুঁজা চলাইছে প্ৰশাসনে ৪,০০০ বিঘা ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে প্ৰশাসনৰ বুলডোজাৰ পুনৰ চলিব উৰিয়াম ঘাটত আজি দেখিবলৈ পোৱা গৈছে যে উৰিয়াম ঘাটত জিলা আয়ুক্তগৰাকী গৈছে আৰু বন বিভাগৰ দলেও জৰীপ আৰম্ভ কৰিছে উৰিয়াম ঘাটত যিকোনো মুহূৰ্তত চলিব পাৰে উচ্ছেদ অভিযান তাৰ বাবে প্ৰশাসনে ইতিমধ্যে সাজু কৰিছে সকলো প্ৰক্ৰিয়া জৰীপ চলোৱা হৈছে ড্ৰোনৰ সৈতে জৰীপ চলোৱা হৈছিল উৰিয়াম ঘাটত আৰু সেই ড্ৰোনৰ জৰীপৰ ভিডিঅ' ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ ৰাজহুৱা কৰিছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে বন বিভাগৰ দল গৈ উপস্থিত হৈছিল বন বিভাগৰ দলে জৰীপ চলাইছিল সেই স্থানত আৰু সেই জৰীপ চলাবলৈ যোৱা বন বিষয়াৰ এটা চূড়ান্ত সৎভাৱী বন বিষয়াৰ চূড়ান্ত অভদ্ৰামী দেখিবলৈ পোৱা গৈছে একাংশ বন বিষয়ে এতিয়া পাহৰি গৈছে ৰাজহুৱা স্থানত কেনেদৰে কথা ক'ব লাগে জাতীয় দল সংগঠনৰ নেতা আৰু সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা হৈছে এই বন বিভাগৰ বিষয়াজনৰ তৰফৰ পৰা বিষয়াজনে ভাবুকি প্ৰদান কৰিছে মইতো ঘৰত গৈ চাফা কৰি থৈ আহিম বুলি কৈছে আৰু মই নলবাৰীৰ মানুহ হয় মোৰ নাম লিখিত বুলি কৈছে এই বন বিষয়াজনে আৰু বন বিষয়াজনৰ নাম হৈছে কুলদীপ বৰ্মন নামৰ এইগৰাকী বন বিষয়ালৈ আপুনি ভালদৰে মন কৰক বাৰে বাৰে এনেদৰে সাংবাদিকক মাৰিবলৈ জাতীয় সংগঠনৰ নেতাক মাৰিবলৈ চুচা লৈছে আৰু যিসকল স্থানীয় লোক আছে স্থানীয় লোকে সেই বাধা দিয়াৰ চেষ্টা কৰিছে আৰু 57 ছেকেণ্ডৰ বিশেষ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে য'ত 10 বাৰকৈ অশালীন শব্দ প্ৰয়োগ দেখিবলৈ পোৱা গৈছে অসম্পাদিত ৰূপত সেইসমূহ কথা বতৰা আমি আপোনালোকক শুনাব নোৱাৰো শুনিলেই লাজ লগা কথা বতৰা চাওক কেনেদৰে বাৰে বাৰে জাতীয় সংগঠনৰ নেতা জাতীয় সংগঠনৰ কৰ্মী আৰু সাংবাদিকক মাৰিবলৈ প্ৰহাৰ কৰিবলৈ বাৰে বাৰে চুচা লৈছে এইজন কুলদীপ বৰ্মন নামৰ বন বিভাগৰ বিষয়া উৰিয়াম ঘাটত উচ্ছেদ চলাবলৈ প্ৰশাসন সাজু হৈ পৰিছে বন বিভাগৰ দল উপস্থিত হৈছে আৰু তেনে সময়তে দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উৰিয়াম ঘাটত আমি পুনৰবাৰ জনাইছো উৰিয়াম ঘাটৰ উচ্ছেদৰ যি স্থলী আছে সেই উচ্ছেদ স্থলীলৈ আজিৰ দিনত বন বিভাগৰ লোক গৈছিল আৰু তেনে সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশ সাংবাদিক আছিল সেই স্থানত সেই সংবাদ পৰিৱেশনৰ বাবে সংবাদ কৰ্মীসকল গৈছিল জাতীয় দল সংগঠনে অৱস্থাৰ বুজ ল'বলৈ গৈছিল আৰু তেনে সময়তে এতিয়া বন বিভাগৰ বন বিষয়াই চূড়ান্ত সৎভাৱী কৰিছে মাৰিবলৈ বাৰে বাৰে চুচা লৈছে অশালীন মাত মাতিছে অবাইজ কথা বতৰা কৈছে বাৰে বাৰে সেই দৃশ্য আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো চাওক এইজন বন বিষয়াই
কেনেদৰে বাৰে বাৰে চুচা লৈছে এইসকল সাংবাদিক আৰু জাতীয় দল সংগঠনৰ নেতালৈ। চাওক এয়া বাক বিতণ্ডা আৰু বহু অশ্লীল কথা কৈছে, যিটো অসম্পাদিত ৰূপত আপোনালোকক দেখুৱাব নোৱাৰিম। এয়া উৰিয়ামৰ দৃশ্যাংশ আৰু উৰিয়াম ঘাটত এনেদৰে বন বিষয়া, এই বন বিষয়াজনলৈ মন কৰক যে বন বিষয়াজনে এনেদৰে কমলা ৰঙৰ যিজনে চোলা পিন্ধিছে, এয়া বন বিষয়াজনে চুচা লৈছে, এয়া বাৰে বাৰে চুচা লৈছে জাতীয় সংগঠনৰ নেতা কৰ্মী সমান্তৰালভাৱে সাংবাদিকক প্ৰহাৰ কৰিবলৈ এয়া বাৰে বাৰে চুচা লৈছে। আৰু যিসকল লোক আছিল এই বন বিষয়াজনক বুজোৱাৰ চেষ্টা অব্যাহত ৰাখিছে, বুজাবলৈ চেষ্টা কৰিছে আৰু কৈছে যে মই এইটো ঘৰত গৈ চাই ল'ম, মোৰ নাম লিখি থাক। এনেদৰে ভাবুকি প্ৰদান কৰিছে এইজন বন বিভাগৰ বিষয়া কুলদীপ বৰ্মনে। আৰু কুলদীপ বৰ্মনৰ এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে এই সংবাদ প্ৰকাশৰ পিছতে বৰ্তমান সময়ত কুলদীপক ততাতৈয়াকৈ নিলম্বন কৰা হৈছে। উৰিয়াম ঘাটত উত্তপ্ত পৰিস্থিতি। আমি পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ, উৰিয়াম ঘাটত ৪,০০০ বিঘাতকৈও অধিক ভূমিত বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে এতিয়া দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। আৰু উৰিয়াম ঘাটত বন বিভাগৰ বিষয়াই চূড়ান্ত অসভ্যালি কৰা দেখিবলৈ পোৱা গৈছে। চূড়ান্ত অসভ্যালি কৰিছে উৰিয়াম ঘাটত, চূড়ান্ত অসভ্যালি কৰিছে আৰু অশালীন মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে একাংশ বন বিভাগৰ বিষয়াই। আৰু এনেদৰে চূড়ান্ত অসভ্যালি সাংবাদিকক মাৰিবলৈ আচলতে খেদি গৈছে বাৰে বাৰে এইগৰাকী কুলদীপ বৰ্মন নামৰ বন বিভাগৰ বিষয়াই। আৰু একাংশ জাতীয় দল সংগঠনৰ নেতা উপস্থিত হৈছিল আৰু তেনে সময়তে এতিয়া বন বিভাগৰ এইজন বিষয়াই এনেদৰে ভাবুকি প্ৰদান কৰি মাৰিবলৈ উদ্যত হৈছে। আৰু তাৰ পাছতে সেই ভাইৰেল ভিডিঅ' প্ৰকাশৰ পাছতেই দেখিবলৈ পোৱা গৈছে সেইগৰাকী যি বন বিভাগৰ বিষয়া আছিল কুলদীপক ততাতৈয়াকৈ এতিয়া নিলম্বন কৰাৰ খবৰ লাভ কৰা হৈছে। উৰিয়াম ঘাটত এতিয়া দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি। উৰিয়াম ঘাটৰ ৪,০০০ বিঘা ভূমিত প্ৰশাসনে বুলডোজাৰ চলাবলৈ সাজু হৈছে আৰু তেনে সময়তে বন বিভাগৰ দল উপস্থিত হৈছিল জৰীপ চলাবলৈ যোৱা বন বিভাগৰ দলৰ বন বিষয়াৰ এতিয়া দেখিবলৈ পোৱা গৈছে চূড়ান্ত অসভ্যালি, অবাইচ মাত মাতিছে, অশালীন ব্যৱহাৰ কৰিছে, মাৰিবলৈ উদ্যত হৈছে এইগৰাকী বন বিষয়াৰ বিৰুদ্ধে কোনে ব্যৱস্থা গ্ৰহণ কৰিব, কিন্তু প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নিলম্বন কৰা হৈছে এগৰাকী বন বিষয়াক। আমি সম্পাদিত ৰূপত সেই দৃশ্যাংশ আছে, দৃশ্যাংশ এই মুহূৰ্তত এম্বিয়েন্সেৰে সৈতে শুনোৱাৰ চেষ্টা কৰিছোঁ। নলবাৰী ভাঙি পেলাম মই খোলা বুলি কলো সৰু গছত চাই লবি তই সৰু গছ